মৰিয়নি নকছৰিত পুনৰ বোৱাৰী নিৰুদ্দেশ বিচাৰি হাহাকাৰ স্বামীৰ নকছৰিত এগৰাকী বোৱাৰী নিৰুদ্দেশক লৈ এতিয়া পৰিয়ালত হাহাকাৰ অৱস্থা মৰিয়নি নকছৰি পুথিনদী অভয়পুৰীয়া গাঁৱৰ সুচেন মুৰ্মুৰ কন্যা গীতা মাৰ্ডিৰ বিয়া হৈছিল বৰপথাৰ বছাগাঁও ৰাজু মাৰ্ডিৰ লগত তেওঁলোকৰ 18 বছৰীয়া এটি পুত্ৰ আৰু 13 বছৰীয়া এগৰাকী কন্যা সন্তান আছে যোৱা 16 ফেব্ৰুৱাৰী তাৰিখে মাতৃৰ অসুখৰ খবৰ ল'বলৈ নকছৰি নিজ পিতৃগৃহলৈ আহিছিল কিছুদিন থকাৰ পিছত 13 মাৰ্চ তাৰিখে বৰপথাৰৰ স্বামীগৃহলৈ বুলি ৰাওনা হৈছিল আজি পৰ্যন্ত গৈ নাপালে বৰপথাৰৰ স্বামীগৃহ স্বামী আৰু বোৱাৰীগৰাকীৰ পিতৃয়ে বহু বিচাৰ খোচা কৰি কোনো সুসূত্ৰ নোপোৱা দেবেৰাপাৰ আৰক্ষী চকী আৰু বৰপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বোৱাৰী গীতা মাৰ্ডিক বিচাৰি নাপাই দুটা পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা হৈছে কোনোবা সদাশয় ব্যক্তিয়ে যদি ফটোত দিয়া মহিলাগৰাকী কৰবাত দেখা পায় তেন্তে 9655749998 অথবা 8822002417 নম্বৰত যোগাযোগ কৰিবলৈ স্বামী ৰাজু মাৰ্ডিয়ে কাটৰ প্ৰাৰ্থনা জনাইছে মোৰ নাম ৰাজু মাৰ্ডি গাঁও বছাপথাৰ মোৰ মানুহজনী ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ ঘৰলৈ আহিছিলে ঘৰলৈ আহি প্ৰায় 24-25 দিন ঘৰত থাকিলে মা ভাগৰ গা ভাল নাছিলে কোন জেগা ঘৰ নকছাৰী পুথিনদী অভয়পুৰীয়া গাঁও তাৰপিছত তেওঁ কেতিয়া আহিছে ঘৰলৈ 16 তাৰিখে 16 ফেব্ৰুৱাৰী আৰু ঘৰলৈ উভতি গৈছিলে 13 মাৰ্চৰ শুকুৰবাৰ দিনৰ 12 বজাতে গাড়ী উঠিছে আজিলৈকে মানে ঘৰ ওলোৱা নাই তাকে চিন্তা আজি 5 দিন হ'ল কতো খা খবৰ পোৱা নাই মই আমাৰ বৰপথাৰ থানাতো এজাহাৰ দিয়া হৈছে আজি দেৱাপাৰা চাৰিআলি থানাত এজাহাৰ দিয়া হৈছে যাতে য'তে আছে যেনিবা মানুহজনী পাব লাগে আৰু আৰক্ষীকো জনোৱা হৈছে যে থানাতো ফটো চব দিয়া হৈছে এতিয়ালৈকে কোনো খবৰ পোৱা নাই ল'ৰা-ছোৱালী আছে নেকি আছে ল'ৰা এটা কিমান ডাঙৰ ল'ৰা 18 বছৰ ছোৱালীজনী 13 বছৰ চলি আছে তোমাৰ মানুহজনীৰ নাম কি গীতা মাৰ্ডি ন হয় এতিয়া মানে আৰু কি জনাইছে জনাইছোঁ হয় বৰপথাৰত জনাইছোঁ দেৱাপাৰাতো জনাইছোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ